নমস্কাৰ মই শ্ৰী জগদীশ নাথ বিত্ৰ সম্বন্ধীয়কালী দশম শ্ৰেণীৰ এটা অধ্যায় এই অধ্যায়টোৰ প্ৰথম অংশটো সকলোৱে সুন্দৰভাৱে আদৰি লৈছে তাৰ বাবে সকলোকে ধন্যবাদ আমি আজি দ্বিতীয় অংশটোলৈ আগবাঢ়িছো দ্বিতীয় অংশটোত মূলতে আমি আবদ্ধ কৰি ৰাখিছো বৃত্তৰ খণ্ড segment of a circle segment of a circle বৃত্তখণ্ড বৃত্তখণ্ডই আসলে কি বুজায় যে কোনোবা এটা সার্কেলৰ ক্ষেত্ৰত কোনোবা এটা সার্কেলৰ ক্ষেত্ৰত সার্কেলটোৰ এডাল জিয়া জিয়া মানে আমি কি জানিছো আগতে সার্কেলটোৰ এডাল জিয়া আৰু সেই জিয়াডালৰ কোড সেই জিয়াডালৰ দুই শেষ বিন্দু সংযোগী যেটো চাপ arc জিডাল থাকিব AB is a chord and FEB the corresponding arc which connect the end points of the chord AB A and B end point of the chord AB okay এই কথাটো হল এই chord ডাল আৰু এই r ডালৰ মাজৰ যেটো অংশ মই যেটো কালাৰ পোৰশন বনাইছো দুটা পোৰশন আছে ইয়াত সার্কেলটো দুটা অংশ হৈ গল এটা নন কালাৰ্ড পোৰশন আৰু এটা কালাৰ্ড পোৰশন এতিয়া কথাটো হল এই কালাৰ্ড পোৰশনটোক আমি কম এটা বৃত্তখণ্ড নন কালাৰটোক আমি এটা বৃত্তখণ্ড বুলি কম যেহেতু ইয়াত জড়িত হৈ থকা আৰ্ক ডাল এডাল মাইনৰ আৰ্ক গতিকে আমি তাক কম মাইনৰ সেগমেন্ট আৰু ওপৰটো কম আমি মেজৰ সেগমেন্ট আৰু মাইনৰ সেগমেন্ট আৰু কোনোবা এডাল যিকোনো এডাল কোডৰ ক্ষেত্ৰত হি ফৰ্ম কৰা মাইনৰ সেগমেন্ট আৰু মেজৰ সেগমেন্ট দুটা সামটোই হৈছে আসলতে এৰিয়া অফ দা সার্কেল এটা কথাটো হল আমি মাইনৰ সেগমেন্ট গম পালে মেজৰ সেগমেন্ট উলিয়াবলৈ একেবাৰে ইজি হ'ব কথাটো হল মাইনৰ সেগমেন্টটো আমি কেনেকৈ উলিয়াম ইয়াৰ পৰা আমাৰ আৰম্ভ হয় ম্যাথছটো এক নম্বৰ কথাত আমি শিকিছো যে কোনোবা এটা সার্কেলৰ ক্ষেত্ৰত তাৰ যিডাল কোড সেই কোড ডালে সার্কেলটোক দুটা অংশত ভাগ কৰে সার্কেলৰ এৰিয়াটোক দুটা অংশত ভাগ কৰে দুইটাকে আমি ক'ব পাৰো একোটা বৃত্তখণ্ড বা সেগমেন্ট এতিয়া যদি আমি কিছু আগবাঢ়ি যাওঁ যেনে মই যদি ইয়াৰ কথা ভাবো let AP be a segment of a circle with center O মই ধৰি লৈছো O কেন্দ্ৰীয়যুক্ত with center O with O কেন্দ্ৰীয়যুক্ত কোনোবা এটা বৃত্তৰ ক্ষেত্ৰত APB এটা বৃত্তখণ্ড বুজাই আছে and the arc APB forms angle theta angle to nileo hoy theta forms angle theta at the center আৰু আমি বিবেচনা কৰিছো APB নামৰ জিডাল আমাৰ চাপ পাইছো APB নামৰ চাপটোৱে বৃত্তটোৰ কেন্দ্ৰত উৎপন্ন কৰা কোণ আমি যদি কেন্দ্ৰত উৎপন্ন কৰা কোণটো আমি যদি আঁকি দিব বিচাৰো তেতিয়াহলে এটো কেন্দ্ৰত উৎপন্ন কৰা কোণ এই কোণটোৰ মান আমি কৈছো যে থিটা এতিয়া আমাক কোৱা হৈছে এটো O কেন্দ্ৰযুক্ত বৃত্ত এতিয়া আমাক কোৱা হৈছে যে এৰিয়া অফ APBA equal to কিমান বা কোনোবা এটা সার্কেলৰ ক্ষেত্ৰত সেগমেন্টটো উলিয়াবৰ কাৰণে আমি কেনে ধৰণৰ ফৰ্মুলা কেনে ধৰণৰ টেকনিক ব্যৱহাৰ কৰিম যেহেতু আমাৰ ম্যাথছত সেগমেন্ট উলিওৱা এটা ম্যাথছ প্ৰত্যেক বছৰ তেনেকুৱাকৈ আহে বা তাৰ লগত লিংক বনাই এৰিয়াৰ সার্কেলৰ এৰিয়া ৰিলেটেড কিছুমান কোৱেশ্চন আহে তো ইও আমাৰ কিতাপৰ ভিতৰৰ এটা অংশ আৰু এটা ইম্পৰ্টেন্ট অংশ গতিকে এই অংশটোৰ পৰা কেনে ধৰণৰ ম্যাথছ আহিব
যে এই সেগমেন্টৰ এৰিয়া APBA মানে কালাৰ্ড পোৰশনটো এৰিয়া যদি আমাক উলিয়াব দিয়ে আমি কেনেকৈ আগবাঢ়িম একদম যদি প্ৰথমৰ পৰা যদি যাত্ৰা আৰম্ভ কৰো তেতিয়া হলে মই যদি চাও যে এই সেগমেন্টটো প্ৰথম কথা কি এই সাৰ্কেলটোৰ এটা পাৰ্ট আৰু সাৰ্কেলটোৰ ভিতৰত এটা এই সেক্টৰ OAPB নামৰ যিটো সেক্টৰ আছে এই সেক্টৰটো এই বৃত্তকলাটোৰ কি এটা অংশ গতিকে মই প্ৰথম কথা ক'ব পাৰো যে এৰিয়া অফ OAPB এটা সেক্টৰ বুজাইছে বৃত্তকলা বুজাইছে আৰু আমি দেখিছো এই বৃত্তকলাটোৰ পৰা এই নন কালাৰ্ড পোৰশনটো মানে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া যদি আমি মাইনাস কৰি দিও আমাৰ সেগমেন্টটোৰ এৰিয়া আমি পাই যাম গতিকে মই ক'ব পাৰো এৰিয়া অফ OAPB মাইনাস এৰিয়া অফ OAB এটো আমাৰ ট্ৰায়াঙ্গলটো আমাৰ একেবাৰে প্ৰথম কথাটো গম পালো যে আমি সেগমেন্টৰ এৰিয়া উলিয়াবৰ কাৰণে প্ৰথম কথাত আমি কি কৰিব লাগিব সেক্টৰটোৰ এৰিয়াৰ পৰা এই ট্ৰায়াঙ্গলটোৰ এৰিয়া মাইনাস কৰিব লাগিব এটা সেক্টৰ এৰিয়া ফৰ্মুলাটো জানিব ফৰ্মুলাটোৰ বাবে আমাক লাগে এংগল থিটা আৰু r যেটা আমাৰ কাৰণে নোন মানে সেক্টৰ এৰিয়া লোৱাত আমাৰ একো প্ৰবলেম নাই এটো আমাৰ কাৰণে ওকে হৈ আছে ইতে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া কি ট্ৰায়াঙ্গলৰ এৰিয়া আছিল ফৰ্মুলাটো হাফ ইনটু বেস into height triangular area formula to asile half into base into height itia half into base into height er kotha ahote amar yato ami kotu perpendicular dekha nai yar ortho to amak edal perpendicular or provision hol ami edal perpendicular akilo গতিকে হাফ ইনটু বেস ইনটু হাইট আমি এই OM আৰু AB লেন্থ যদি আমি উলিয়া দিব পাৰো তাৰ পৰা আমি দিলে ট্ৰায়াঙ্গলটো এৰিয়া গম পাম গতিকে আমি তেনেদৰে আগবাঢ়ো এতিয়া ইকুৱেশ্যন 1 টো আমাৰ ৰৈ গল সেক্টৰটো এৰিয়া আমি কেনেকৈ উলিয়াব লাগিব গম পালোৱে আমাৰ হাতত আছে এতিয়া উলিয়াব লগা ট্ৰায়াঙ্গলটো এৰিয়া কেনেকৈ উলিয়াম আমি সেইটো জানিব লাগিব ট্ৰায়াঙ্গলটো এৰিয়া উলিয়াবৰ কাৰণে একেবাৰে প্ৰথমৰ পৰা মই যাত্ৰা কৰিছো For triangle OAB এক নম্বৰে কাম কৰিছো মই draw OM perpendicular to AB এই OM AB ওপৰত মই perpendicular টানিলো তাৰ পিছত যদি মই চাও now for triangle OAM and triangle OBM দুটা কানে যদি মই চাব বিচাৰো প্ৰথম কথাটো angle OMA is equal to angle OMB দুটা angle ভ্যালু 90 ডিগ্ৰী হ'ব যেহেতু আমি OM ডাল পাৰপেন্ডিকুলাৰ বুলি কৈছো আমি ক'ব পাৰো কাৰণ হিচাপে since বা as OM perpendicular to AB তাৰ পিছত আহিলে কথাটো যে দুইটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত OA আৰু OB দুডাল সমান কাৰণ হিহত দুইডালৰে ভ্যালু হৈছে ৰেডিয়াস বা হিহত দুইডালে ৰেডিয়াস বুজাই আছে যেহেতু সাৰ্কেলটোৰ ৰেডিয়াস সদায় সমান কোনোবা এটা সাৰ্কেলৰ ক্ষেত্ৰত তাৰ ৰেডিয়াস প্ৰত্যেকটো মুহূৰ্তত এটা সমান কনস্ট্যান্ট কোয়ান্টিটি গতিকে মই কৈছো যে OA আৰু OB দুইডালে যেহেতু ৰেডিয়াস বুজাই আছে গতিকে হিহতৰ লেন্থটো ৰেডিয়াসৰ সৈতে সমান মানে r তাৰ পিছত আমাৰ কাৰণে যদি চাও OM is common দুয়োটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত OM টো আমাৰ লগত জড়িত হৈ আছে তো ফাইনালি আমি ক'ব পাৰো therefore triangle OAM is congruent to triangle OBM by right angle hypotenuse side সৰ্বসমতাৰ হক বা বিধি একেবাৰে প্ৰথম কথাটো ত্ৰিভুজ OAM আৰু OBM ৰ ক্ষেত্ৰত দেখিছো আমি যেহেতু OM AB ওপৰত লম্ব গতিকে আমি ক'ব পাৰো এংগল OMA আৰু এংগল OMB দুয়োটা 90 ডিগ্ৰী OA আৰু OB দুইডালে ৰেডিয়াস বুজাই আছে গতিকে হিহতৰ ভ্যালু r ৰ লগত সমান OM ডাল হিহতৰ কাৰণে সাধাৰণ বাহু তেতিয়া হলে কোনোবা এটা ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি এটা সৰ্বাংগ এটা কোণ যদি সমকোণ পাও কৰ্ণ দুডালৰ লক্ষ্য যদি দৈৰ্ঘ্য যদি সমান হয় আৰু হিহতৰ যদি কোনো সাধাৰণ বাহু থাকে বা দুডাল সমান দৈৰ্ঘ্য বাহু থাকে তেতিয়াহলে আমি হকবা বিধিমতে ত্ৰিভুজ দুটা সৰ্বাংগ সম বুলি ক'ব পাৰো আৰু এতিয়া যেহেতু ত্ৰিভুজ দুটা সৰ্বাংগ সম হল গতিকে আমি ক'ব পাৰো যে AM is equal to BM আমি ক'ব পাৰো
corresponding parts of congruent triangle মতে দুইটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত corresponding part বিলাক সমান হ'ল এই কথাটো কি বুজাই আছে যে এই a ৰ পৰা m লৈ যিমান দৈৰ্ঘ্য এই b ৰ পৰা m লৈ সিমানে দৈৰ্ঘ্য অৰ্থাৎ আমি ক'ব পাৰো m is the midpoint of AB m ab মধ্যবিন্দু বুলি আমি ক'ব পাৰো যদি হে m ab মধ্যবিন্দু হয় তেতিয়াহলে আমি ক'ব পাৰো যে am is equal to half of ab যেহেতু আমি either bm বা m কোনোবা এটা লেন্থ আমাৰ টাৰ্গেট a b ৰ লগত আছে যেহেতু আমি a b ভ্যালু কিবা এটা পাইছো গতিকে আমি ইয়াক এখন ষ্টপ কৰিব পাৰো এটা এটা থাকিলে আমাৰ বাবে and আমি ক'ব পাৰো যে angle AOM is equal to angle BOM AOM আৰু BOM সমান corresponding parts of congruent triangle তেতিয়াহলে আমি ক'ব পাৰো OM bisects angle AOB আৰু এই arc ডালে কেন্দ্ৰত উৎপন্ন কৰা যেটো কোণ আছিল সেইটো আমাৰ বাবে গম পাইছো আমি এটো থিটা OM bisects angle AOB OM এ AB সমদ্বিখণ্ডিত কৰে বুলি ক'ব পাৰো কিয় ক'ব পাৰো কাৰণ angle AOM আৰু BOM এই টুকুৰা দুটা সমান এই টুকুৰা দুটা যেহেতু সমান গতিকে আমি ক'ব পাৰো OM এ AOB ক bisect কৰে ইয়াৰ অৰ্থটো আমি ক'ব পাৰো angle AOM is equal to theta divided by 2 আধা সমানে সমদ্বিখণ্ডিত কৰে মানে আধা হৈ গ'ল এতিয়া এইখিনি কৰাৰ পিছত আমি পিছৰ অংশটোলৈ আগবাঢ়িছো now for triangle AOM, angle AOM is equal to theta divided by 2 we have theta divided by 2 we have এই কোন ত্ৰিভুজটো কাৰণে মই কৰিব বিচাৰিছো একেবাৰে প্ৰথম কথাটো আমাৰ বাবে হৈ আছে যে আমাৰ বাবে unknown quantity দুটা হৈছে এটা a b আনটো হৈছে আমাৰ বাবে OM যে প্ৰথম যদি মই কও আমাৰ বাবে unknown quantity OM ত্ৰিভুজটো আমাৰ মুঠতে তিনডাল বাহু আছে OA এডাল বাহু OM এডাল বাহু আৰু এডাল আছে AM আৰু আমি এই থিটা ডিভাইডেড বাই কোণ 2 কোণৰ বাবে যদি আমি চাও তেতিয়ালে কোণলে কি বুজাই আছে এটো যদি আমাৰ থিটা বাই 2 হয় তেতিয়ালে তাৰ অপোজিট সাইড মানে AM তাক আমি কম পারপেন্ডিকুলার থিটা আৰু 90 ডিগ্ৰী মাজত থকা সাইডডালৰ নাম আছিল বেস বাহু আমি কম তাক ভূমি আৰু 90 ডিগ্ৰী এগেইনষ্ট থকা সাইডডালৰ নাম হৈছে হাইপোটেনাস গতিকে আমাৰ বাবে তিনডাল সাইড আমি বিচাৰি পালো এটা কথাটো হল আমাৰ বাবে unknown quantity দুটা আমাৰ বাবে p unknown আৰু b unknown কিন্তু আমাৰ বাবে known quantity এটা হেতু হৈছে h আৰু আমি জানো ট্ৰিগোনমেট্ৰি কামে হেতু ট্ৰিগোনমেট্ৰি হেতুৱে কৰে যে কোনোবা এটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত তাৰ যদি একিউট এংগলটো ভ্যালু আমি গম পাও আৰু যদি যিকোনোডাল সাইডৰ ভ্যালু গম পাও তেতিয়াহলে আমি বাকিবোৰ সাইডৰ লেন্থটো উলিয়াব পাৰো গতিকে আমাৰ কথাটো হল যেহেতু unknown quantity আছে এটা উলিয়াব লাগে known quantity আছে গতিকে মই কৈছো যে সদায় আমি ওপৰত লিখিব লাগে ওপৰত সদায় unknown লিখিব লাগিব টেকনিকটো মই কৈ দিছো ট্ৰিগোনমেট্ৰি টেকনিক এটো এটা ডিভাইডেড বাই known সদায় কৰিব লাগিব unknown divided by known এটো আমাৰ ফৰ্মুলাটো আমি ইউজ কৰিব পাৰো গতিকে unknown quantity হৈছে আমাৰ বাবে OM আৰু known quantity হৈছে আমাৰ বাবে OA এতিয়া যদি আমি ট্ৰিগোনমেট্ৰিক চাও ভালদৰে OM মানে হৈছে B আৰু OM মানে OA মানে হৈছে H B by H মানে আমি জানো cos আৰু আমাৰ লগত জড়িত হৈ থকা এংগলটো হৈছে থিটা ডিভাইডেড বাই 2 তো ফাইনালি আমি কব পাৰো যে OM divided by OA value R equal to cos of theta by 2 implies that OM is equal to R cos of theta by 2 একেদৰে আমাৰ বাবে unknown আৰু এটা কোয়ান্টিটি আছে এটো হৈছে AM divided by OA লিখিলে আমি যদি চাও perpendicular divided by hypotenuse আমি লিখিব পাৰো sin
আৰু ফাইনালি আমি ক'ব পাৰো যে am divided by oa value r গতিকে sin of theta by 2 implies that am is equal to r sin of theta by 2 এটা am ৰ ভ্যালু আমাক প্ৰয়োজন নাই আসলতে আমাক am ৰ ভ্যালু প্ৰয়োজন আমাক জড়িত আছে ab ৰ ভ্যালু আৰু আমি এই am উলিওৱা কাৰণ হৈছে এই am ৰ ab ৰ লগত এটা সম্পৰ্ক আছে গতিকে মই কৈছো যে am ৰ ভ্যালু কিমান half of ab যেটো আমাক ab হে জড়িত আছে গতিকে ab ক মই টানি আনিলো গতিকে ফাইনালি ক'ব পাৰো ab is equal to twice r sin of theta by 2 তো ফাইনালি আমি ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত পাৰপেন্ডিকুলাৰ আৰু বেছৰ লেন্থ আমি গম পালো গতিকে তাৰ পিছৰ অংশটো লিখিবৰ বাবে আমি ক'ব পাৰো therefore ইয়াৰ পিছৰ অংশটো area of OAB equal to half into base into height half AB value is twice r sin theta by 2 into OM মানে হৈছে r cos theta by 2 2 to cancel gole baki hobo r square sin theta by 2 cos theta by 2 therefore one implies that equation on jodi ami pati sao area of APBA is equal to ami ko paru theta divided by 360 degree into pi r square যেটো আমাৰ সেক্টৰটো OAPB সেক্টৰটোৰ ক্ষেত্ৰত এংগল অফ সেক্টৰটো যেটো থিটা গতিকে থিটা বাই 360 ডিগ্ৰী আৰু ৰেডিয়াস যেটো r আছে গতিকে সেক্টৰটোৰ এৰিয়া হ'ব থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ মাইনাস ট্ৰায়াঙ্গলটোৰ এৰিয়া এইমাত্ৰ আমি উলিয়ালো এটো হৈছে r স্কয়াৰ sin of theta by 2 cos of theta by 2 এটা যদি দুই ফালৰ পৰা যদি মই চাও তেতিয়ালে r স্কয়াৰ টো কমন আহিলে বাকি হ'ব পাই থিটা divided by 360 degree minus sin of theta by 2 cos of theta by 2 এটা ছিলে সেগমেন্ট উলিওৱা এটা ফৰ্মুলা আসলতে আমি ম্যাথছ টু কৰোতে যেটো এটো 4 মাৰ্কছৰ কোৱেশ্চন আমাৰ সেগমেন্টৰ ম্যাথছ টু যেটো 4 মাৰ্কছ আহে গতিকে আমি এনেদৰে কৰাটো প্ৰয়োজন আছে এনেদৰে কমপ্লিট পাৰ্ট 2 ইয়াত r ৰ ভ্যালু দিয়া থাকিব অতি বেছি আৰু থিটা ভ্যালু দিয়া থাকিব তেতিয়া হলে আমি কমপ্লিট ম্যাথছ টু এনেদৰে যদি আমি আগবাই যাও সেই যে মই মাজতে কংগ্ৰুৱেন্স ট্ৰায়াঙ্গল দুটা কংগ্ৰুৱেন্স কেনেকে হৈছে কি হৈছে মই এবোৰ দেখুৱাইছো সেইবোৰ দেখুৱা প্ৰয়োজন নাই এবোৰত আমি ডাইৰেক্ট লিখিব পাৰিম ট্ৰায়াঙ্গল দুটা কংগ্ৰুৱেন্স বুলি ডাইৰেক্ট ক'ব পাৰিম কৰি পেলে তাৰ পিছৰ অংশৰ পৰা সম্পূৰ্ণৰূপে যদি আমি লিখো তেতিয়া হলে আমি সম্পূৰ্ণ 4 মাৰ্কছ পাবলৈ সক্ষম হ'ম ধন্যবাদ আপোনালোকে চাই থাকক ম্যাথছ এডুকেশ্যন